সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকে পোষণ ট্ৰেকাৰত TSR দিয়াৰ সময়ত সঁচাকৈ আপোনালোকে বহুত পৰিশ্ৰম কৰি আছে, তথাপিও দেখা গৈছে যে আপোনালোকে ছাকচেছ হ'ব পৰা নাই আৰু হতাশ হৈ গৈছে, বহুত কষ্ট কৰি আছে, বাৰে বাৰে হয়তো আমাক জনায়ো আছে, কিন্তু আপোনালোকে হয়তো প্ৰচেছটো ঠিকমতে ধৰিব পৰা নাই, যাৰ কাৰণে ইমান কষ্ট কৰিছে। মই ইয়াত আপোনালোকক অকণমান বুজাই দিবলৈ চেষ্টা কৰিম। সেইমতে যদি আপোনালোকে কৰে, নিশ্চয় আপোনালোকৰ TSR দিয়াত ইমান কষ্টও নহ'ব আৰু অসুবিধাও নাপাব। আপোনালোকে প্ৰথমতে TSR দিয়াৰ ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্ট এটা কথা মনত ৰাখিব, আপোনালোকে ষ্টক ৰেজিষ্টাৰটো মেইনটেইন কৰিব। ষ্টক ৰেজিষ্টাৰ মেইনটেইন নকৰিলে কি হ'ব, TSR যেতিয়া দিবলৈ যাব তেতিয়া দেখা যাব, যেতিয়া আপোনালোকৰ পেকেট চিলেক্ট কৰিবলৈ দিব তেতিয়া চাব 0 আহিব, 1 2 একো নাহে আৰু তেতিয়া প্ৰচিডো নহ'ব। মই প্ৰথমতে আপোনালোকক ষ্টক ৰেজিষ্টাৰটো মেইনটেইন কৰিবলৈ শিকাম, তাৰপিছত আপোনালোকে কেনেকৈ এইটো কৰিব লাগে মই আপোনালোকক দেখাই আছোঁ। প্ৰথমতে মোৰ অপশ্যনত যাব লাগিব। মই ইয়াতে তলত যে মোৰ অপশ্যনটো আছে, সেই মোৰ অপশ্যনত ক্লিক কৰি দিম। এই মোৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত যেতিয়া পেজ এখন খোল খাব, ইয়াতে তলৰ ফালে চাওক ষ্টক ৰেজিষ্টাৰ বুলি লিখা আছে। এয়া ষ্টক ৰেজিষ্টাৰ বুলি লিখা আছে। মই ইয়াতে ছাইডত এইখিনিত ক্লিক কৰি দিম। মই এইখিনিত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা যেতিয়া এখন পেজ খোল খাব, তেতিয়া আপোনালোকে চাব ইয়াতে TSR ইয়াতে চাওক লিখা আছে, তাৰপিছত চাওক ষ্টক ৰিকুৱাৰ্ড, তাৰপিছত আছে ষ্টক ৰিচিপ্ট। আপোনালোকে এটা কথাই লক্ষ্য ৰাখিব যে আপোনালোকৰ ষ্টক ৰিকুৱাৰ্ড কিমান আছে। যিমান পেকেট ৰিকুৱাৰ্ড আছে সেই পেকেটটোৱে আপোনালোকে ষ্টকত ভৰাব লাগিব। যেনেকৈ ইয়াতে চাওক LM লিখা আছে 6 আৰু 6 months to 3 years লিখা আছে 27। আপোনালোকে এই সংখ্যাটো নোট ডাউন কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে TSR প্ৰথমে ষ্টক ৰেজিষ্টাৰত ভৰাব। ইয়াতে তলফালে যেতিয়া আহিব, ইয়াতে চাওক প্লাছ আইকন এটা দিয়া আছে। প্লাছ আইকনত আপোনালোকে যেতিয়া ক্লিক কৰি দিব, ইয়াতে চাওক এই ঘৰ গোটেইকেইটা কিন্তু ব্লেংক হৈ আছে। এতিয়া যেনেকুৱা আমাৰ প্ৰেগনেণ্ট উমেন নাছিলে, লেক্টেটিং মাদাৰ্ছৰ ঘৰত আমাৰ আছিলে কিমান 6 আৰু 6 months to 3 yearsৰ ঘৰত কিমান আছিলে 27। এই সংখ্যা দুটা মই এইখিনিত ভৰাই দিম, এই বক্সত ভৰাই দিম। ভৰাই দিয়াৰ পিছত এইফালে তলফালে টানি দি মই এইটো ছাবমিট কৰি দিম। এইটো ভৰোৱাৰ পিছত আপোনালোকে যেতিয়া এইখিনি ভৰাব, তাৰপিছত চাব এই এড ষ্টক যিটো লিখা আছে, সেই এড ষ্টক লিখাটো এক্টিভ হৈ থাকিব। তেতিয়া এড ষ্টকত ক্লিক কৰি দিলে মোৰ এইটো ছাকচেছ হৈ যাব। মোৰ যিহেতু এইখিনি ইতিমধ্যে ভৰোৱা হৈছে, গতিকে মই আৰু আপোনালোকক ভৰাই নেদেখালোঁ। ষ্টক ৰেজিষ্টাৰত এনেকৈ ভৰাব লাগিব, এইটো কথা আপোনালোকে ফাৰ্ষ্ট মনত ৰাখিব আৰু এনেকৈ ষ্টক ৰেজিষ্টাৰত আগতে ভৰাই ল'ব। TSR HCM দুটা বস্তুৱে কিন্তু ভৰাব। আৰু এতিয়া মনত ৰাখিব, আপোনালোকৰ আগতে বহি মেইনটেইন কৰিছিলে, এতিয়া 11খন বহি ৰেজিষ্টাৰ যে মেইনটেইন কৰিছিলে, এতিয়া কিন্তু এই 11খন বহি আৰু মেইনটেইন কৰিব নালাগে। আপোনালোকে গোটেইখিনি কাম এই পোষণ ট্ৰেকাৰতে কৰিব লাগিব। এতিয়া আপোনালোকৰ নিজৰ সুবিধাৰ কাৰণে আপোনালোকে বহি মেইনটেইন কৰিব, কিন্তু আপোনালোকৰ গোটেইখিনি চোৱা হ'ব এই ষ্টক ৰেজিষ্টাৰত। এতিয়া মই প্ৰথমে ষ্টক ৰেজিষ্টাৰত ভৰালোঁ, তাৰপিছত মই এতিয়া বেক কৰি যাম। বেক কৰাৰ পিছত ইয়াতে মই ক'ত যাম, বেনিফিচিয়াৰী লিষ্টত যাম। ইয়াত তলতে চাওক বেনিফিচিয়াৰী লিষ্ট কিন্তু ইয়াতে আছে। বেনিফিচিয়াৰী লিষ্টত ইয়াৰ পৰাই মই যাব পাৰিম। মই গতিকে এই বেনিফিচিয়াৰীত ক্লিক কৰি দি ডাইৰেক্ট মই বেনিফিচিয়াৰী পেজত সোমাই গ'লোঁ। এতিয়া যেনেকুৱা এই 6 months to 3 years এই শিশুখিনিক মই TSR দিম। গতিকে মই কি কৰিম, প্ৰথমে এটা কাম কৰিম, বেনিফিচিয়াৰী লিষ্টত গৈ যিগৰাকী বেনিফিচিয়াৰীক মই TSR দিম, সেই বেনিফিচিয়াৰীগৰাকীক প্ৰথমে মই ইয়াত উলিয়াই ল'ম। যেনেকুৱা মোৰ এইখিনি কাম ইতিমধ্যে ৰাতিপুৱা কৰাই হ'ল, তথাপি মই আপোনালোকক দেখাই আছোঁ যে কেনেকৈ কৰিব লাগিব। যেনেকুৱা এই আহছান ময়ান এই নামটো যে আছে, মই নামৰ ওপৰত ক্লিক কৰি দিম। যিগৰাকী বেনিফিচিয়াৰীৰ মই TSR দিম, সেইগৰাকী বেনিফিচিয়াৰীৰ নামৰ ওপৰত ক্লিক কৰিম। আৰু এইখিনিতে মই এটা কথা আপোনালোকক জনাব বিচাৰোঁ যে আপোনালোকে হয়তো সদায় গৈ বেনিফিচিয়াৰীৰ যদি ফেচ কেপচাৰ কৰিব খোজে, সিহঁতে বহুত মানে অসুবিধা ফিল কৰে, বা আপোনালোকৰো সিমান সময় নাথাকে। আৰু দেখা যায় যে বাৰে বাৰে ফেচ কেপচাৰ কৰাৰ পিছতো ছাকচেছ নহয়, আপোনালোকৰো অসুবিধা হয়, সিহঁতেও বহুত মানে অসুবিধা ফিল কৰে। গতিকে আপোনালোকে যেতিয়া TSR দিব, TSR ল'বলৈ যেতিয়া বেনিফিচিয়াৰীবিলাক আহিব, সেইখিনি সময়তে আপোনালোকে ফেচ কেপচাৰ সময়ত
যেনেকুৱা আই ব্লিংক কৰিব লাগে, চকু উঠা নমা এনেকুৱা কৰিব লাগে, সেইমতে ধুনীয়াকে আপোনালোকৰ ফেচ কেপচাৰ কৰাৰ সময়ত যেনেকুৱা একশ্যনবিলাক ল'ব লাগে, ঠিক তেনেকে ভিডিঅ' 5-10 ছেকেণ্ডৰ এটা ভিডিঅ' বনাই ৰাখিব। ৰাখাৰ পিছত আপোনালোকে কি কৰিব, এটা মোবাইলত এই ভিডিঅ'টো চলাই দিব, আন এটা মোবাইলত আপোনালোকে এই বেনিফিচিয়াৰী লিষ্টত গৈ, এতিয়া যেনেকৈ আহছান মায়ান, মই নামৰ ওপৰত ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে চাওক, এই ৰিকেপচাৰ যে লিখা আছে, ৰিকেপচাৰ, এই ৰিকেপচাৰত আপোনালোকে ক্লিক কৰি দিব। ৰিকেপচাৰত ক্লিক কৰি দিয়াৰ পিছতে কেমেৰা খোল খাব। মই আপোনালোকক দেখাই আছোঁ। এনেকৈ ৰিকেপচাৰত যেতিয়া ক্লিক কৰি দিম, ইয়াতে এই একচেপ্ট আহিব, ইয়াতে একচেপ্ট কৰি দিম। তাৰপিছত কেপচাৰ ফেচ লিখা আহিব। আৰু ইয়াতে চাওক, এই ফেচটো যে আছে, এই ফেচটো যাতে মানে আপোনালোকৰ এতিয়া ফেচটো অকণমান চেঞ্জ হৈ যাব পাৰে বেনিফিচিয়াৰী গৰাকীৰ, সেই ক্ষেত্ৰত আপোনালোকে অকণমান যাতে ঠিকে ঠিকে হয়। আৰু যেনেকুৱা স্পেচৰ পৰা এই ফটোটো লোৱা আছে, ঠিক তেনেকে মানে ডিষ্টেঞ্চৰ পৰা আপোনালোকে ফেচ কেপচাৰ কৰিব। এতিয়া যেতিয়া কেপচাৰ ফেচ আহিব, হোৱাইল ইউজিং টেপ, এইটো ক্লিক কৰি দিব। কৰি দিয়াৰ পিছত আপোনালোকে চাব, এই কেমেৰা খোল খাব। কেমেৰা খোল খোৱাৰ পিছত আপোনালোকে ধৰক এটা মোবাইলত আপোনালোকে ভিডিঅ' চলাই দিছে, আৰু আন এখন মোবাইলেদি আপোনালোকে কি কৰিব, এনেকে ধৰি আপোনালোকে ফেচটো কেপচাৰ কৰিব। এইটো ফেচ কেপচাৰ হোৱাৰ পিছত আপোনালোকে যেতিয়া ছাকচেছ হ'ব, তেতিয়া বাছ এইখিনি আৰু আপোনালোকৰ কাম শেষ সেইদিনৰ কাৰণে। আৰু এই কামটো আপোনালোকে ৰাতিপুৱা 7টাৰ পৰা 9টাৰ ভিতৰত কামখিনি কৰিব, তেতিয়াহ'লে কি হ'ব, ছাকচেছ ৰেটটো বেছি থাকে। গতিকে এনেকে আপোনালোকে ফেচ কেপচাৰ হয়তো আপোনালোকে এই 10-15 জনৰ বা 20 জনৰ এনেকে ফেচ কেপচাৰ কৰি থৈ দিলে। থৈ দিয়াৰ পিছত আপোনালোকে ধৰক 12 ঘণ্টামান পিছত, বা 9ৰ পৰা 12 ঘণ্টা এনেকুৱা পিছত হ'ব পাৰে, 9ৰ পৰা 12 ঘণ্টাৰ ভিতৰত আপোনালোকে কি কৰিব, এই কিহত যাব, TSR অপশ্যনত যাব। এতিয়া এইখিনি TSR অপশ্যন ক'ত আছে, ডেইলি ট্ৰেকিঙত আছে। মই এই ডেইলি ট্ৰেকিঙত ক্লিক কৰি দিম, আৰু ডেইলি ট্ৰেকিঙত পেজত সোমাই যাম। ডেইলি ট্ৰেকিঙত সোমালোঁ। সোমোৱাৰ পিছত এতিয়া আপোনালোকে এই TSR HCM যে লিখা আছে, ইয়াতে ক্লিক কৰি দিলোঁ। এতিয়া মই কোনগৰাকী বেনিফিচিয়াৰীৰ আগতে ফেচ ৰিকেপচাৰ কৰিছোঁ সেইটো মোৰ মনত আছে, সেইমতে মই এতিয়া আপোনালোকক TSR দি দেখুৱাম। মোৰতো ষ্টক লিষ্টত ভৰোৱা হৈছে। ৰাতিপুৱা মই এই কামটো কৰিছোঁ, এই যিটো আছিলে ফেচ ৰিকেপচাৰ, সেই কামটো কৰিছোঁ। কৰাৰ পিছত এতিয়া মই প্ৰায় 12 ঘণ্টা 14 ঘণ্টা পিছত এতিয়া মই এই TSR HCM অপশ্যনত গৈ মই এতিয়া লেক্টেটিং মাদাৰ্ছত মই প্ৰথমে যাম। লেক্টেটিং মাদাৰ্ছৰ অপশ্যনত গৈ ইয়াতে আলেকজান খাতুন, এইগৰাকী বেনিফিচিয়াৰীৰ মই ৰাতিপুৱা ফেচ কেপচাৰ কৰিছোঁ। গতিকে ইয়াৰে মই TSR অপশ্যনত ক্লিক কৰি দিম। TSR অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত মই প্ৰথমে 25 ডেজ ইয়াতে চিলেক্ট কৰিলোঁ। কৰাৰ পিছত ইয়াতে মই ডে চিলেক্ট কৰিম, মই পেকেট চিলেক্ট কৰিম। মই 1 পেকেট ইয়াতে চিলেক্ট কৰিলোঁ। কৰাৰ পিছত ইয়াতে চাওক, মই ডাইৰেক্ট প্ৰচিড অপশ্যনত ক্লিক কৰি দিম। মই ইয়াতে এই যে ফেচ ভেৰিফিকেশ্যন যে আছে, ইয়াতে চাওক, ইয়াত ক্লিক কৰিলেও কিন্তু এইটো খোল নাখায়। এইটো ভেৰিফাইড বুলি লিখা আহিছে, ইয়াতে চাওক, এই ভেৰিফাইড বুলি কিন্তু লিখা আহিছে। আৰু ইয়াতে ক্লিক কৰি দিলেও এইটো খোল নাখায়। গতিকে মোৰ আৰু ফেচ কেপচাৰ কৰাৰ ঝামেলা নাই। মই এতিয়া ডাইৰেক্ট প্ৰচিড অপশ্যনত ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এতিয়া চাওক, ইয়াতে দেখাইছে TSR ডিষ্ট্ৰিবিউটেড ছাকচেছফুলি, গো বেক। আপোনালোকে দেখা পালে আপোনালোকে ইমান ধুনীয়াকৈ যদি ঘৰতে বহি আপোনালোকে TSR দিব পাৰে, তেনেহ'লে আপোনালোকে ইমান টেনশ্যন কৰাৰো দৰকাৰ নাই, বা আপোনালোকৰ ইমান ঝামেলাও নহয়। এতিয়া মই আৰু এজনী বেনিফিচিয়াৰীক ইয়াতে LMৰ আন এগৰাকী বেনিফিচিয়াৰীৰো মই ৰাতিপুৱাই কি লৈ থৈছিলোঁ, ফেচ ৰিকেপচাৰ কৰি থৈছোঁ। এতিয়া যেনেকুৱা আজিৰণ নেচা, এই আজিৰণ নেচাৰ মই ফেচ কেপচাৰ কৰি থৈছোঁ। এতিয়া মই এই TSR অপশ্যনত ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত ইয়াতে চাওক, মই ডেইজ, নাম্বাৰ অফ ডেইজ, ইয়াত 25 ডেইজ ইয়াতে চিলেক্ট কৰিলোঁ। কৰাৰ পিছত এতিয়া চাওক, নাম্বাৰ অফ পেকেট মই ইয়াতে ক্লিক কৰি দিয়াৰ পিছত 1 পেকেট মই ইয়াতে ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াতে চাওক, এই ছেইম হৈ আছে, আপোনালোকে দেখা পাইছে, ইয়াতো লিখা আহিছে ভেৰিফাইড, আৰু এই অপশ্যনটোত ক্লিক কৰি দিলেও কেমেৰা খোল নাখায়। মই আপোনালোকক দেখাই আছোঁ, কেমেৰা খোল নাখায়। এতিয়া মই ডাইৰেক্ট প্ৰচিড অপশ্যনত ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত ইয়াতে চাওক, TSR ডিষ্ট্ৰিবিউটেড ছাকচেছফুলি। বাইদেউসকল, আপোনালোকে নিশ্চয় দেখা পাইছে কিমান ধুনীয়াকৈ আমি TSR দিয়াত ছাকচেছ হৈছোঁ। এতিয়া মই
LMO দেখালোঁ। এতিয়া মই আপোনালোকক 6 months to 3 yearsৰ দুই এগৰাকী TSR মই আপোনালোকক দেখুৱাই দিম। এতিয়া চিলড্ৰেন 6 months to 3 years ইয়াতে মই ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত এতিয়া মই মুজাহাৰুল ইছলাম নামৰ এগৰাকী বেনিফিচিয়াৰীৰ মই ইতিমধ্যে ফেচ ৰিকেপচাৰ কৰি থৈছোঁ। এতিয়া আপোনালোকে নিশ্চয় জানে মুজাহাৰুল ইছলামৰ নামত যাৰ আধাৰেদি মাক দেউতাকৰ যাৰ আধাৰেদি মই আধাৰ ভেৰিফিকেশ্যন কৰিছোঁ, সেই বেনিফিচিয়াৰীগৰাকীৰে নাম ইয়াত থাকিব। ফেচ ৰিকেপচাৰ কৰিব লাগিব। সেই বেনিফিচিয়াৰীগৰাকীৰে মই ফেচ ৰিকেপচাৰ কৰি থৈছোঁ। এতিয়া মই তাক TSR দিম। ইয়াতে চাওক মুজাহাৰুল ইছলাম নামটো আহিছে। মই TSR অপশ্যনত ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত 25 days চিলেক্ট কৰিলোঁ। কৰাৰ পিছত ইয়াতে এক পেকেট ইয়াতে চিলেক্ট কৰি দিলোঁ। কৰি দিয়াৰ পিছত ইয়াতে চাওক ছেইম আছে, ভেৰিফাইড বুলি লিখা আছে। ফেচ ৰিকেপচাৰ ভেৰিফিকেশ্যনত ক্লিক কৰি দিলোঁ, খোল নাখায়। মই ডাইৰেক্ট প্ৰচিড অপশ্যনত ক্লিক কৰি দিলোঁ আৰু আপোনালোকে চাওক এইটো ছাকচেছ হৈছে। মই এতিয়া লাষ্ট আৰু এগৰাকী বেনিফিচিয়াৰীক মই ইয়াতে আপোনালোকক TSR দি দেখুৱাম। এইটো হ'ল মই এতিয়া নামটো যেতিয়া মই এতিয়া চাওক, মই এই চাৰ্চ অপশ্যনত কিন্তু ডাইৰেক্ট মই নামটো লিখি দিওঁ, মই উলিয়াব পাৰোঁ। হয়তো খুজি উলিয়াওঁতে অলপ দেৰি হ'ব পাৰে। মই ডাইৰেক্ট নামটো ইয়াতে ক্লিক কৰি দিলোঁ। এই যে ৰুকসানা আহমেদ, এইগৰাকী বেনিফিচিয়াৰীক মই TSR দিম। গতিকে মই ইয়াতে TSR অপশ্যনত ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত চাওক পেজ খোল খাইছে। 25 daysত মই ক্লিক কৰি দিলোঁ। নাম্বাৰ অফ পেকেটত মই 1 পেকেট চিলেক্ট কৰি দিলোঁ। কৰি দিয়াৰ পিছত এই চাওক ভেৰিফাইড লিখা আছে আৰু মই প্ৰচিড অপশ্যনত ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত আপোনালোকে চাওক আপোনালোকৰ চকুৰ সন্মুখতে কিমান ধুনীয়াকৈ হয়তো 2 মিনিটতে মই আপোনালোকক TSR ছাকচেছ কৰি দেখাইছোঁ। গতিকে বাইদেউসকল আপোনালোকে নিশ্চয় যদি এই প্ৰচেছত আপোনালোকে TSR দিয়ে, তেনেহ'লে নিশ্চয় 100% হ'ব। ইয়াত কোনো ভুল নাই। আৰু মোক দুই এগৰাকী ৱাৰ্কাৰে জনাইছে, অংগনবাদী কৰ্মীয়ে জনাইছে যে বাইদেউ হয়তো আমি মানে বহুত প্ৰকাৰে চেষ্টা কৰিছোঁ, তথাপিও TSR দিব পৰা নাই। সেই ক্ষেত্ৰত সিহঁতে কিয় দিব পৰা নাই, হয়তো মই সেইখিনিও আপোনালোকক আপোনালোকক পিছত জনাম। গতিকে আপোনালোকে এনেকৈ 100% কৰিব পাৰিব। আৰু এটা সৰু টিপছ মই দি থৈছোঁ, যদি আপোনালোকে দেখে যে 100% নহয়, হয়তো আপোনালোকৰ প্ৰব্লেম হৈ আছে, সেই ক্ষেত্ৰত আপোনালোকে 2 দিনৰ কাৰণে সেইগৰাকী বেনিফিচিয়াৰীক 2 দিনৰ কাৰণে অলপ আঁতৰাই ৰাখিব পাৰে। তাৰপিছত আকৌ ইন কৰি ল'ব পাৰে। তেতিয়াও 100% কিন্তু আপোনালোকে কৰিব পাৰিব। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ' আজি ইমানতে সামৰিছোঁ। মই ভাবোঁ আপোনালোকৰ এই ভিডিঅ'টো অকণমান হ'লেও উপকাৰত আহিব। ধন্যবাদ।